আপুনি বাৰু কিতাপ পঢ়ি ভাল পায়নে? যদি আপুনি কিতাপ পঢ়ি ভাল পায়, আজিৰ এই ভিডিঅ'টো বিশেষকৈ আপোনাৰ বাবে। কিয়নো এইবাৰ প্ৰথমবাৰৰ বাবে যোৰহাটৰ টিয়কত প্ৰথম টিয়ক গ্ৰন্থমেলা 2023 আয়োজন কৰা হৈছে। প্ৰিয় বন্ধুসকল, পৃথিৱীৰ আটাইতকৈ ঐতিহ্যসম্পন্ন মহান শব্দটোৱেই হ'ল গ্ৰন্থ বা কিতাপ। কিতাপেই হ'ব পাৰে আমাৰ জীৱনৰ বিশ্বাসী বন্ধু, সৎ উপদেশ দিওঁতা আৰু আমাৰ আনন্দৰ সংগী। আমাৰ জ্ঞানৰ সংৰক্ষণ, স্থায়ীকৰণ আৰু সঞ্চয়ৰ বাবে কিতাপেই হৈছে একমাত্ৰ মাধ্যম। টিয়ক প্ৰেছ ক্লাবৰ উদ্যোগত সমূহ টিয়কবাসী ৰাইজৰ সহায় সহযোগিতাত অনুষ্ঠিত হোৱা এই মহান গ্ৰন্থমেলাখনিৰ চতুৰ্থটো দিনত আজি আমি উপস্থিত হৈছোঁ। আহকচোন বাৰু আয়োজক সমিতিৰ সম্পাদক ডক্টৰ মণ্টু কুমাৰ বৰাদেৱৰ মুখেৰেই জানো গ্ৰন্থমেলাখনিৰ ওপৰত তেখেতৰ মনৰ কথা। নমস্কাৰ দাদা। নমস্কাৰ। আমি টিয়ক প্ৰথমবাৰৰ বাবে গ্ৰন্থমেলা আয়োজন কৰা হৈছে নহয় জানো? হয়। আমি আহিছোঁ আজি তৃতীয় দিনা, চতুৰ্থ দিনা। এই টিয়কৰ প্ৰথমবাৰ গ্ৰন্থমেলা আয়োজন কৰা হৈছে আৰু ৰাইজৰ কেনেদৰে সমাদৰ লাভ কৰিছে আৰু এই গ্ৰন্থমেলাখনি কেনেদৰে আমাৰ সমাজত আগবঢ়াই নিয়াত সহায় কৰিব। হয়, তোমালোক আহিছা, সকলোকে স্বাগতম জনাইছোঁ। খুব ভাল লগা কথা যে তোমালোক ইয়াত উপস্থিত হৈ আমাৰ মনৰ কথা সুধিবলৈ আহিছা। আমি টিয়কৰ বৃহত্তৰ ৰাইজ একত্ৰিত হৈছোঁ আৰু নেতৃত্ব লৈছে টিয়ক প্ৰেছ ক্লাবে। আৰু নেতৃত্ব লৈ আমি আগবাঢ়ি আহিছোঁ এটা উদ্দেশ্যতে যে টিয়কত যি ঐতিহ্য আছে, পৰম্পৰা আছে, এইখন ঠাই বহু বিদগ্ধ পণ্ডিতৰ ঠাই। এই ঠাই হৈছে বৰেণ্য সাহিত্যিকসকলৰ ঠাই। এই ঠাইখনক আমি সদায় কাৰণে উজ্জ্বল কৰি ৰাখিবৰ বাবে সেই মহান ব্যক্তিসকলৰ আদৰ্শৰে গ্ৰন্থ অধ্যয়নে যাতে সভ্যতা সংস্কৃতিৰ গতিপথ নিৰ্মাণ কৰে, সেই কথা চিন্তা কৰি আমি গ্ৰন্থক লৈ এক জয়যাত্ৰা আৰম্ভ কৰিছোঁ। গ্ৰন্থমেলা আয়োজন কৰিছোঁ, প্ৰথম টিয়ক গ্ৰন্থমেলা। আৰু ইয়াত বিভিন্ন কাৰ্যসূচী সমাৱেশ ঘটোৱা হৈছে। এতিয়া প্ৰায় 70টা বিপণীত প্ৰায় 70টা প্ৰকাশন গোষ্ঠীয়ে ইয়াত গ্ৰন্থমেলা আয়োজন কৰিছে। আমি ভাবিছোঁ প্ৰথম গ্ৰন্থমেলাতে বিপুল ৰাইজৰ সমাদৰ হৈছে, গ্ৰন্থপ্ৰেমীসকল আহিছে, বিভিন্ন বিশিষ্ট অতিথিসকল আহিছে। বিশিষ্ট সাহিত্যিক মনোজ কুমাৰ গোস্বামীদেৱে শুভাৰম্ভ কৰিছিলে। আৰু আজিও কিছু সময় পূৰ্বে স্বাধীন প্ৰতিনিধি গোষ্ঠীৰ অধ্যক্ষ শ্ৰীযুত জয়ন্ত বৰুৱাদেৱক সম্বৰ্ধনা জনোৱা হৈছে। এটা ব্যাপক কাৰ্যসূচী আমি আয়োজন কৰিছোঁ। কালি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বৰ্তমানৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে অংশগ্ৰহণ কৰিছিলে। আমি আশা কৰিছোঁ যে ৰাইজ হিল্লোল ভাঙি ইয়ালৈ ওলাই আহিছে, গ্ৰন্থক লৈ গ্ৰন্থ পঢ়া, গ্ৰন্থ কিনক আৰু গ্ৰন্থ উপহাৰ দিয়ক, এই শ্লোগানেৰে সৈতে আমি টিয়কত এটা আন্দোলন আৰম্ভ কৰিছোঁ। আৰু মই তাৰ আয়োজক সমিতিৰ সম্পাদক হিচাপে আপোনালোক যিদৰে ওলাই আহিছে, যিসকল ব্যক্তি ইয়ালৈ ওলাই আহিছে, সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। হয় দাদা, আমাৰ এতিয়া উঠি অহা প্ৰজন্মটোক আমাৰ এই অনুষ্ঠানটোৰ পৰা আপোনালোকে কি মেছেজ দিব বিচাৰিব যে কিতাপ পঢ়িব লাগে বা কিতাপৰ ওপৰত আপুনি কি? হয়, কিতাপৰ এই সময়লৈকে বিজ্ঞান, জ্ঞান, প্ৰযুক্তিবিদ্যাৰ যিমানবিলাক উদ্ভাৱন হৈছে, কিন্তু কিতাপৰ যিটো প্ৰভাৱ, এই প্ৰভাৱটোক কিন্তু কোনো এঘৰীয়া কৰিব পৰা নাই, আঁতৰাই দিব পৰা নাই। আৰু কিতাপে সদায় সভ্যতা সংস্কৃতিৰ গতি নিৰ্ণয় কৰিছে। আমি যদি সভ্যতাৰ উন্নত জাতিৰ বিকাশৰ কথা চিন্তা কৰোঁ, তেতিয়াহ'লে আমি গ্ৰন্থৰ ব্যতিৰেকে একো কৰিব নোৱাৰোঁ, গ্ৰন্থ সম্পদ হিচাপে ল'ব লাগিব, কাৰণ গ্ৰন্থ হৈছে পৰম প্ৰকৃত বন্ধু। ঠিক আছে, ধন্যবাদ। গ্ৰন্থ কিনক, গ্ৰন্থ পঢ়ক আৰু গ্ৰন্থ উপহাৰ দিয়ক, কি এক মহান উদ্দেশ্য। এই মহান উদ্দেশ্য যাতে সফল হওক, সেয়েহে আমিও বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক হোমেন বৰগোহাঞিদেৱৰ দুখন কিতাপ ক্ৰয় কৰোঁ। এই মহান শিক্ষাবিদজনক সৰুৰে পৰাই অনুসৰণ কৰি আহিছোঁ। উদ্যোক্তাসকলৰ মুখেৰে শুনিলোঁ এই গ্ৰন্থমেলাখনিৰ মহানতাৰ বিষয়ে। এতিয়া আহকচোন বাৰু আমি সুধিবলৈ চেষ্টা কৰোঁ গ্ৰন্থমেলাখনিলৈ অহা ৰাইজৰ মনৰ কথা। প্ৰথমেই আমি সুধিবলৈ চেষ্টা কৰোঁ আজিৰ গ্ৰন্থমেলাখনিত উপস্থিত থকা তামুলীচিগা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ তথা মোৰ অতিকে শ্ৰদ্ধাৰ শিক্ষাগুৰু দেৱজিৎ বৰা মহোদয়ৰ মুখেৰে। বন্ধুসকল, আমি আমাৰ কলেজৰ প্ৰিন্সিপাল ছাৰক লগ পাইছোঁ আমাৰ এই গ্ৰন্থমেলাত। আমি প্ৰিন্সিপাল ছাৰৰ পৰা অনুভৱখিনি জানিবলৈ চেষ্টা কৰোঁ আৰু এই গ্ৰন্থমেলাখনি আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ মাজত কেনেদৰে এটা পজিটিভ ভাইবছ পেলাব, সেইটোৰ ওপৰত আমি ছাৰক সুধিবলৈ চেষ্টা কৰোঁ। ছাৰ, কওকচোন বাৰু গ্ৰন্থমেলাখনৰ বিষয়ে। ধন্যবাদ। আমি টিয়কত প্ৰথমবাৰৰ কাৰণে এইবাৰ প্ৰথম টিয়ক গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। ইয়াত আচলতে প্ৰথম দিনৰ পৰা আমি ৰাইজৰ যিটো সহযোগিতা দেখিছোঁ, সেই সহযোগিতাটোৱে আচলতে গ্ৰন্থৰ প্ৰতি মানুহৰ যে আগ্ৰহ কেতিয়াও কমা নাই, সেইটো প্ৰতিপন্ন কৰিছে। আৰু ৰাইজৰ যিটো বিপুল সঁহাৰিয়ে আচলতে টিয়কৰ নিচিনা অঞ্চলত পুনৰবাৰ আকৌ এবাৰ গ্ৰন্থমেলা, প্ৰতি বছৰে গ্ৰন্থমেলা হোৱাৰ ক্ষেত্ৰতো এটা উৎসাহজনক পৰিৱেশৰ সূচনা কৰি দিছে।
গতিকে এই মুহূৰ্তত সকলো গ্ৰন্থপ্ৰেমী গ্ৰন্থ প্ৰকাশক একেলগ হৈছে। ইয়াত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হৈছে। ৰাইজে গ্ৰন্থক ইমান সুন্দৰকৈ আদৰি লোৱাৰ বাবে আমি জনসাধাৰণকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটো আচলতে অসমীয়া জাতিৰ কাৰণে খুব আশাপ্ৰদ এটা খবৰ বুলি মই গণ্য কৰোঁ। ছাৰ আপুনি কি ক'ব বাৰু আমাৰ যি এই উঠি অহা প্ৰজন্ম নৱপ্ৰজন্মই কিতাপ পঢ়িব লাগে বা কিতাপৰ প্ৰতি ৰাপ দেখাব লাগে সেইটোৰ ওপৰত আপুনি কি ক'ব? হয় হয়, গ্ৰন্থৰ প্ৰতি আচলতে ৰাপ থকাটো সকলো জাতীয় জীৱনৰ কাৰণে খুব প্ৰয়োজনীয়। কিয়নো আমি লাহে লাহে দেখিবলৈ পাইছোঁ যে প্ৰযুক্তিবিদ্যাৰ বিভিন্ন সঁজুলিবিলাকে মানুহক গ্ৰন্থৰ প্ৰতি অনীহাৰ কাৰক হৈ পৰিছে বুলি বিভিন্নজনে মন প্ৰকাশ কৰিছে। কিন্তু এনে সময়তে গ্ৰন্থমেলাৰ দৰে অনুষ্ঠানৰ আয়োজন কৰি পেলাই গ্ৰন্থৰ প্ৰতি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ কাৰণে যি পদক্ষেপ লোৱা হৈছে, ই আচলতে আমাৰ ভৱিষ্যত প্ৰজন্মটোক গ্ৰন্থৰ প্ৰতি বিশেষভাৱে সজাগতা আনিবৰ কাৰণে সক্ষম হ'ব বুলি আমি আশা কৰিছোঁ। আপুনি কিতাপ ল'লেনে বাৰু? লৈছোঁ। ঠিক আছে, ধন্যবাদ থাকিলে ছাৰ, বহুত ভাল লাগিল আপোনাক লগ পাই। আজিৰ এই গ্ৰন্থমেলাখনিত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া উপস্থিত থাকি সভাখনিৰ শোভাবৰ্ধন কৰে। তেখেতক এখনি অংগ বস্ত্ৰৰে আদৰণি জনাইছে আয়োজক সমিতিৰ অন্যতম সহকাৰী সম্পাদক অমৃত দত্তই। এই গ্ৰন্থমেলাখনিত গ্ৰন্থৰ উপৰিও বিভিন্ন ধৰণৰ শৈক্ষিক দিশসমূহৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে। লগতে সাংস্কৃতিক দিশসমূহো নৱপ্ৰজন্মৰ মাজত উদ্যোক্তাসকলে আগবঢ়াই নিয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। আজিৰ এই অনুষ্ঠানভাগিত সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে। তাৰে কেইটামান দৃশ্যাংশ আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। তো দাদা আপুনি ক'ৰ পৰা আহিছে? আমি গুৱাহাটী পাণবজাৰ। গুৱাহাটী পাণবজাৰ। আচ্ছা, এতিয়া এই আজি 4 দিন হোৱা নাই জানো? প্ৰথম দিনাখনেই আহিছে? প্ৰথম দিনাখন আচ্ছা, ঠিক আছে। হেৰি নহয়, এতিয়া এই দৰ্শকৰ সমাদৰ কেনেকুৱা পাইছে বা এই গ্ৰাহকৰ সমাদৰ আপোনালোকে কেনেকুৱা পাইছে? ইয়াত প্ৰথম হিচাপত ভালেই পাইছোঁ। আমাৰ যথেষ্ট মানুহ হৈছে আৰু কিতাপো লৈছে। সেইমতে আপুনি ইমান ডাঙৰ এখন আপুনি ষ্টল দিছে, ইয়াতো বহুত কিতাপ আছে। কিমানমান কিতাপ আছে বাৰু? ইয়াত 800 ওপৰত কিতাপ আছে, মানে 800টা হেৰি হ'ব। বহুত বহুত ভাল ভাল কিতাপৰ মানে আপোনাৰ হেৰি দেখিছোঁ, ভাণ্ডাৰ দেখিছোঁ। তাৰপৰা দৰ্শকে বহুত সমাদৰ দিছে ন? দিছে। আপোনাৰ লগত কোনোবা আছে নে অকল আছে? আৰু এজন আছে মোৰ লগত। ঠিক আছে দাদা। আহকচোন বাৰু বন্ধুসকল, এইবাৰ আয়োজক সমিতিৰ অন্য এজন বিষয়ববীয়াৰ মুখেৰে শুনো তেওঁ মনৰ কথাখিনি। এইবাৰ প্ৰথম তেওঁক গ্ৰন্থমেলা 2023ৰ উদ্যোক্তাসকলৰ সহকাৰী সম্পাদক নহয় জানো, প্ৰীতমজ্যোতি শইকীয়া। তো দাদা কওকচোন বাৰু, এই প্ৰথমবাৰ তিয়কৰ গ্ৰন্থমেলা আয়োজন কৰা হৈছে, তাৰ ওপৰত আপুনি আপোনালোকৰ মন্তব্য কি আমাৰ দৰ্শকসকলে আগবঢ়াব? চাওক, তিয়কত যিখন এই গ্ৰন্থমেলা আয়োজন কৰা হৈছে, এই গ্ৰন্থমেলাখন হৈছে প্ৰথম তিয়ক গ্ৰন্থমেলা 2023, যাৰ নাম দিয়া হৈছে। আৰু এই গ্ৰন্থমেলাখন তিয়কৰ বৃহত্তৰ তিয়ক অঞ্চলটো ৰাইজক সাঙুৰি ল'বলৈ চেষ্টা কৰা হৈছে। বৃহত্তৰ তিয়ক মানে আপুনি লাডুগড় ধৰক আৰু এইফালে আপোনাৰ জাজিলৈকে ধৰক, আৰু যদি আপুনি এইপাৰে চায় তেতিয়া আপুনি চিন্তামণিগড়, জেলেঙি, তেনেকুৱা ভিতৰুৱা অঞ্চলখিনি সাঙুৰি পেলাই আমি চেলেংহাট আছে ওচৰৰ,
বিভিন্ন অঞ্চল আছে, লাহিং আছে, সকলো অঞ্চল আমি সাঙুৰি ল'বলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াত যেতিয়া আমি আগবাঢ়িছোঁ, আগবঢ়াৰ সময়ত দেখিছোঁ ৰাইজৰ বিপুল সঁহাৰি আছে আৰু ৰাইজে এই ক্ষেত্ৰত যথেষ্ট সঁহাৰি আগবঢ়াইছে আৰু গ্ৰন্থপ্ৰেমীসকলেও ইয়াত যথেষ্ট সংখ্যক উপস্থিত হৈছে। আৰু এটা কথা ক'ব লাগিব, এই গ্ৰন্থমেলাতে বিভিন্নজন বিদ্বান ব্যক্তি, বিজ্ঞ ব্যক্তি, জ্ঞানজ্যেষ্ঠ ব্যক্তি ইয়ালৈ আহিছে আৰু সকলোৰে সমাহাৰেৰে এক ভাল ধৰণে কাৰ্যসূচীসমূহ চলি গৈছে। সঁচাকৈ সমাজৰ এনেধৰণৰ কিছুমান পদক্ষেপ শলাগ ল'বলগীয়া। সকলো আগবাঢ়ি আহক, সমাজৰ এনেধৰণৰ কিছুমান পদক্ষেপক উৎসাহ জনাই আগবাঢ়ি যোৱাত সহায় কৰক। আহক সকলোৱে গ্ৰন্থ ক্ৰয় কৰক, গ্ৰন্থ পঢ়াৰ অভ্যাস কৰক, গ্ৰন্থ পঢ়ি নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰক। আজি আমাৰ এই চেনেলটোৰ যোগেৰে টিয়ক প্ৰেছ ক্লাবৰ সমূহ বিষয়ববীয়াক কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ, কিয়নো এনেধৰণৰ মহান কাৰ্যসূচী প্ৰথমবাৰৰ বাবে টিয়কত আয়োজন কৰাৰ বাবে। তেন্তে আজিৰ এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাগিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব।